वेलकाम टू माय यूट्यूब चैनल RS तेरनলৈ स्वागतम জনালোঁ। আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ সিলেকশ্যন প্ৰচেছটো আগৰ নিচিনা সেম হ'বনে নে এবাৰ চেঞ্জ হ'ব, এবাৰ বেলেগ হ'ব? আগতে পাতা নিচিনা কৰিবনে না এবাৰ বেলেগকৈ পাতিব? সেইটো টপিকৰ ওপৰত আজি আলোচনা কৰিম অলপ। সেইটো ক'বলৈ গ'লে যোৱা বছৰটো ক'ৰবাতো 200 মিটাৰ টেগত দৌৰাইছে, ক'ৰবাত জেগাতো 400 মিটাৰ টেগতো দৌৰাইছে, ক'ৰবাত জেগাতো 320 মিটাৰ টেগতো দৌৰাইছে। অলপ কিছুমান জেগাত মানে প্ৰব্লেম হৈছিল চাগে, সেইটো কাৰণে ক'ৰবাত জেগাত বেলেগ ইভেণ্ট তেনেকৈ পতা হৈছে। ইয়াৰ প্ৰথম চিলেকশ্যন প্ৰচেছটো হ'ল আসাম ফৰেষ্টটো, যেনেকৈ AFPF আৰু ফৰেষ্ট গাৰ্ড। প্ৰথমতে ফিজিকেল হয়, মেইলৰ কাৰণে 3200 মিটাৰ দৌৰিব 10 মিনিটৰ ভিতৰত কমপ্লিট কৰিব লাগে, 20 নম্বৰ আছে তাত। আৰু লং জাম্প আছে, 4.16 ফুট মাৰিব লাগিব, এক্সিলেণ্ট 20 মাৰ্ক আছে। এই দুটা ইভেণ্ট আছে, এটা ৰানিং আৰু এটা লং জাম্প, এই দুটা ইভেণ্ট। আৰু তাৰপিছতে ৰিটেন হ'ব, তাৰপিছতে ভাইভা হ'ব। তেনেকুৱা এবাৰ সেইটো ক'বলৈ গ'লে যোৱা বছৰটো মই সেইটো বছৰত মই দিছিলোঁ না, মই 3200 মিটাৰ ৰানিং কৰাইছে, আমি ৰানিং দিছোঁ, 3200 মিটাৰ ৰানিং কৰিছোঁ। আমাক 200 মিটাৰ টেগত দিছে, 16 পাক দিছে আমাক, 16 পাক আমাক 200 মিটাৰ টেগত 3200 মিটাৰ আমাক দৌৰাইছে। মই দিছিলোঁ 23 APBN চিলনী কাৰ্বি আংলঙত আমাৰ ইণ্টাৰভিউটো পতা হৈছিল। আৰু এবাৰ সেইটো ছেম হ'ব, সেইটো যোৱাবাৰ যেনেকৈ পতা হৈছিল এবাৰ সেইটো মতে ছেম হ'ব চিলেকশ্যন প্ৰচেছটো। মই যোৱাবাৰ চবটো কমপ্লিট কৰি প্ৰথমতে ফিজিকেলত মই তাত ফিজিকেলত মই 12 নম্বৰ উঠাইছিলোঁ ৰানিঙত। আৰু লং জাম্পত মই কমি গ'লগৈ, লং জাম্প মই 14 ফুট 14.5 ফুট মাৰিছোঁ মই, বহুত কম নাম্বাৰত। তেতিয়া পোষ্টটো বেছিকৈ আছিল, তেতিয়া 26ৰ পৰা হিলছবিলাকক আমাক ৰিটেন দিবলৈ মতা হৈছিল। মই যিহেতু ৰিটেন দিবলৈও পাইছোঁ, মই ভৰলুমুখত মই ৰিটেন দিছোঁ আৰু ৰিটেনটো মই কোৱালিফাই কৰিছোঁ। ৰিটেন কোৱালিফাই কৰি মই ফৰেষ্ট গাৰ্ডৰ মই সেইটো আছিলোঁ যে ফৰেষ্ট গাৰ্ডৰ কাৰণে মই ৱাকিং টেষ্ট দিবলৈ গৈছিলোঁ। 26 কিলোমিটাৰ 4 ঘণ্টা গুৱাহাটী পানীখাইটিত মই ৱাকিং টেষ্ট দিব গৈছোঁ। ৱাকিং টেষ্টটো দি তাৰপিছত নেক্সট ৱাকিং টেষ্টটো মই কমপ্লিট কৰি নেক্সট মই ভাইভা দিব গৈছিলোঁ কাহিলীপাৰা 9 APBN। মই ভাইভা দিছোঁ, ভাইভাত অলপ কিছুমান কুৱেশ্যন এনচাৰ মই দিব পৰা নাই বাৰু, যিকে নহওক সেইটো যোৱা কথা গ'ল। কিন্তু মই তাত মেৰিট লিষ্টত মোৰ নাম নাহিল, কিন্তু বহুত বেজাৰ। মোৰ লগৰ চাকৰি পাই গ'ল, মই থাকি গ'লোঁ। এতিয়া তেনেকুৱা, এতিয়া চব কষ্ট কৰিছোঁ, মোৰ নিজৰ ফালৰ পৰা যিমান কষ্ট কৰিছোঁ মই চব দিছোঁ, কিন্তু নিজে চব কৰাৰ পিছত বাদ বাকী থাকাখিনি ভগৱানে দিয়ে, সেইটো কপালো লাগিব। সেইটো চৰকাৰী চাকৰি পাবলৈ হ'লে কষ্ট কৰিব লাগিব, কিন্তু পাওঁ নাপাওঁ সেইটো পিছত কথা। এবাৰ সেইটো চেষ্টা কৰি আছোঁ, এবাৰ ল'বৰ কাৰণে চেষ্টা কৰিছোঁ, কি হয়। নিজৰ ফালৰ পৰা ফুল দিম, কিন্তু বাকী আৰু থাকিব 9%, 10%, সেইটো ভগৱানৰ ওপৰত সেইটো আশা। সেইটোৱে চবেই এতিয়া প্ৰিপেৰেশ্যন কৰি থাকক, বহুত ভাল সুযোগ। এবাৰ যি দিছে ভালেমানখিনি পোষ্ট, কম হ'লেও বেছি হ'লেও ভালেমানখিনি দিছে, কিন্তু নেক্সট বাৰ যে ওলাব সেইটো একো গেৰাণ্টি নাই, সেইটো গেৰাণ্টি দিব নোৱাৰোঁ। সেইটোৱে ভিডিঅ' ভাল হৈছে নে বেয়া হৈছে নাজানো। ভিডিঅ'টো আপোনালোকে যদি ভাল হৈছে লাইক এটা কৰিবলৈ নাপাহৰিব, আৰু নতুনকৈ যদি কোনোবা আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।